আজি দেশৰ 13খন ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। দ্বিতীয় পৰ্যায়ত 13খন ৰাজ্যৰ 89টা সমষ্টিত ইতিমধ্যে পুৱা 7 বজাৰে পৰা অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু 89টা সমষ্টিত 1206 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আজিৰ দিনটোত 1206 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএমত। দেশৰ 13খন ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। দ্বিতীয় পৰ্যায়ত 13খন ৰাজ্যৰ 89টা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন। 89টা সমষ্টিৰ 1206 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসমৰ 5টা সমষ্টি, পশ্চিম বংগৰ 5টা সমষ্টিত আজিৰ দিনটোত ভোট গ্ৰহণ আৰম্ভ। উত্তৰ প্ৰদেশৰ 8টা সমষ্টিত, ত্ৰিপুৰাৰ এটা সমষ্টিত ভোট গ্ৰহণ। একেদৰে মণিপুৰৰ এটা সমষ্টি, ৰাজস্থানৰ 11টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। মহাৰাষ্ট্ৰৰ 9টা সমষ্টি, মধ্যপ্ৰদেশৰ 7টা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। কেৰালাৰ 20টা সমষ্টি, কৰ্ণাটকৰ 14টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া। একেদৰে জম্মু কাশ্মীৰৰ এটা সমষ্টি, ছত্তীশগড়ৰ 3টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ। বিহাৰৰ 5টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু পুৱাৰে পৰা অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু ভোট দিবলৈ শাৰী পতা দেখিবলৈ পোৱা গৈছে ভোটাৰ ৰাইজে। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহেও টুইটযোগে সকলো ৰাইজকে ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। একেদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সকলোকে ভোটদান কৰিবলৈ আহ্বান জনাইছে। আৰু যিহেতু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু যিহেতু 3টা পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া আৰু প্ৰথম পৰ্যায়ত যিহেতু অনুষ্ঠিত হৈ গ'ল 19 এপ্ৰিলৰ দিনটোত, একেদৰে আজিৰ দিনটোত অৰ্থাৎ 26 এপ্ৰিলৰ দিনটোত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু দেশৰ 13খন ৰাজ্যত আজিৰ দিনটোত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰু যিহেতু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰ ৰাইজে শাৰী পতা দেখিবলৈ পোৱা গৈছে। যিহেতু পুৱা 7 বজাৰে পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া আৰু বিয়লি 5 বজাত অন্ত পৰিব ভোটদান প্ৰক্ৰিয়া আৰু অসমৰ 5টা সমষ্টিত ইতিমধ্যে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। কেৱল অসমেই নহয়, 13খন ৰাজ্যত যিহেতু অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া, পশ্চিম বংগৰ 5টা সমষ্টিত, উত্তৰ প্ৰদেশৰ 8টা সমষ্টিত, ত্ৰিপুৰাৰ এটা সমষ্টিত আজিৰ দিনটোত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। মণিপুৰৰ এটা সমষ্টি, ৰাজস্থানৰ 11টা সমষ্টি, মহাৰাষ্ট্ৰৰ 9টা সমষ্টি, মধ্যপ্ৰদেশৰ 7টা সমষ্টি, কেৰালাৰ 20টা লোকসভা সমষ্টি, কৰ্ণাটকৰ 14টা লোকসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। একেদৰে জম্মু কাশ্মীৰৰ এটা সমষ্টিত, ছত্তীশগড়ৰ 3টা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছে পুৱাৰে পৰা আৰু একেদৰে বিহাৰৰ 5টা লোকসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। আৰু আমি জনাই গৈছোঁ যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু 13খন ৰাজ্যৰ 89টা সমষ্টিত এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 1206 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে ইভিএম আজিৰ দিনটোত বন্দী হ'ব ইভিএমত। আৰু যিহেতু পুৱাৰে পৰা ভোটাৰ ৰাইজে শাৰী পাতিছে ভোটদান সাব্যস্ত কৰিবলৈ আৰু যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে সকলো নাগৰিককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। আৰু আমি জনাই গৈছোঁ যিহেতু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ত যিহেতু 19 এপ্ৰিলতে অনুষ্ঠিত হৈছিলে ভোটদান প্ৰক্ৰিয়া আৰু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব শেষৰটো নিৰ্বাচন। এনেদৰে আচলতে অনুষ্ঠিত হৈছে দেশৰ নিৰ্বাচন আৰু যিহেতু 13খন ৰাজ্যত আজিৰ দিনটোত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু 13খন ৰাজ্যৰ মুঠ আচলতে 89টা লোকসভা সমষ্টিত এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু যিহেতু আমি জনাই গৈছোঁ 1206 গৰাকী প্ৰাৰ্থীৰ আজিৰ দিনটোত ভাগ্য বন্দী হ'ব ইভিএমত।